গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই লৈ আহিছোঁ, সকলোৱেও জানে মই কি লৈ আহিছোঁ। আজি মাতৃ দিৱস। সন্তানৰ প্ৰতি মাতৃৰ দায়িত্ব আৰু মাতৃৰ প্ৰতি সন্তানৰ দায়িত্ব। আহকচোন আমি জানি লওঁ। আজি মাতৃ দিৱস বুলি প্ৰতিগৰাকী মাতৃকেই মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। সকলো মাতৃয়ে যাতে ভালে কুশলে থাকে তাকেই কামনা কৰিছোঁ। নিজৰ সন্তানসকলো মাতৃসকলক শুভকামনা জনাইছে। কোনোৱে কোনোৱে গিফ্ট পঠাইছে, গিফ্ট দিছে। আজি মাতৃসকলৰ মনত বহুত আনন্দ। সন্তানে খুব আদৰ সাদৰকৈ মাতিছে। মাতৃ দিৱস ফেচবুকত সকলোৱে পঠাইছে মাতৃ দিৱস বুলিয়ে। কিন্তু মই সন্তানসকলক এটা কথা ক'ব খুজিছোঁ, তোমালোকে এনেকুৱা এটা কাম নকৰিবা যিটো কাম কৰিলে তোমাৰ পিতৃ মাতৃয়ে মনত কষ্ট পায়, মনত আঘাত পায়, সমাজত মূৰ দাঙিব নোৱাৰে। তেনেকুৱা এটা কাম নকৰিবা। আৰু তাতকৈ সুখ আৰু পিতৃ মাতৃৰ একোৱেই নাই। আমি গোসাঁইক সন্তুষ্ট কৰিবলৈ হাজাৰটা চাকি জ্বলাওঁ, ধূপ জ্বলাওঁ, চাকি জ্বলাওঁ, ধূনা জ্বলাওঁ, কত যে পূজাৰ সমগ্ৰ বস্তু অৰ্পণ কৰোঁ। তথাপিও আমি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ। কিন্তু মাতৃক এষাৰ ভাল মাতেৰে মাত লগালেই সকলো ফালে সন্তুষ্ট হয়। মন কৰিবচোন, কেতিয়াও মাতৃ আৰু পিতৃয়ে সন্তানক অৱহেলা নকৰে। জান প্ৰাণ দি হ'লেও সন্তানৰ প্ৰতি মাতৃয়ে আগবাঢ়ি যায়। আমি দুৰ্গা মাক সন্তুষ্ট কৰিবলৈ হ'লে কিমান যে তোৰণ টানিব লাগে, বেদী সজাব লাগে, কলপুলি পুতিব লাগে, হাজাৰটা ফুলৰ খৰাহীত ফুল আনি যোগাৰ কৰিব লাগে। আমি ভাবোঁ তেতিয়া দুৰ্গা মা সন্তুষ্ট হ'ব। কিন্তু নিজৰ মা সন্তুষ্ট কৰিবলৈ একো নালাগে। মন কৰিছেনে কথাবোৰ? নিজৰ মাক মাত্ৰ লাগে এষাৰ মৰমৰ মাত। চশমাযোৰ ভাঙিছে, আপুনি নিজেই ভঙা বুলিতো ক'বই আপোনাক। আপুনি যদি সেই দায়িত্বটো লয়, তাতকৈ বেলেগ নালাগে। গাত এটা অসুখ চলি আছে, আপুনি যদি এবাৰ সোধে মা ভাল পাইছানে, তাত বাহিৰে আৰু একো নালাগে। বহুত কানি কাপোৰ, টকা পইচা নিবিচাৰে, বিচাৰে মাত্ৰ মৰমৰ এষাৰি মাত। মোৰ 3টা সন্তান। 3টা সন্তানে যেতিয়া স্কুলৰ পৰা আহিছিলে, মই 3টা সন্তানৰ মনৰ পাৰ্থক্যটো বুজাব খুজিছোঁ। ডাঙৰজনী আহিয়েই বেগখন বিচনাখনত থ'ব, বেগখন খুলিব, যিমান হোমৱৰ্ক দিছে আগতেই কৰিব। না ড্ৰেছ খুলিব, না জোতা খুলিব, কি খুলিব, আগতেই হোমৱৰ্ক কৰিব। সৰু ছোৱালীজনী আহিব, তেতিয়া সৰু বয়সৰ কথা কৈছোঁ দেই। সৰুজনী আহিব, জোতা ক'ৰবাত দলিয়াব, বেগ ক'ৰবাত দলিয়াব, ড্ৰেছটো ক'ৰবাত ৰাস্তাৰ পৰা খুলি খুলি আহিব। বেলেগ বেলেগ ৰুমত, এটা চাৰ্টটো বেলেগ ৰুমত, স্কাৰ্টটো বেলেগ ৰুমত। কিন্তু কিটচেনত গৈ মাকৰ কোলাত দৌৰি গৈ উঠিব, মই ল'ব লাগে। আৰু 3য় সন্তান হৈছে মোৰ ল'ৰাটো। ল'ৰাটো এনেকুৱা যে কান্ধত বেগখন লৈয়ে থাকিব, জোতাযোৰা পিন্ধিয়েই থাকিব, কিন্তু ড্ৰেছ পাতিৰ সৈতে গৈ পাকঘৰত মোক মাত দিব, অ' মা কি কৰিছ? 3টা সন্তানৰ মন বেলেগ বেলেগ, কিন্তু মাকৰ মন সদায় এটা 3টাৰ প্ৰতিয়েই। মাকে যেন 3টাকে এখন থালিতে ভাত সানি খুৱাই দিয়ে, তেনেকৈ মই প্ৰায়ে তেনেকৈ ডাঙৰ কৰিছোঁ। গতিকে মাকৰ বাবে সন্তান কি হ'ব পাৰে? নৈখনে যেনেকৈ জাবৰ জোথৰ সকলো উটুৱাই লৈ ফুৰে, মাকৰ মনতো সন্তান তেনেকুৱা। ভাল বেয়া হ'লেও মাকে সন্তানক বুকুৰ মাজত লৈ সকলো দিশে সান্তনা দিব বিচাৰে। ভালেই থাকক, কুশলেই থাকক, নিজৰ মুখৰ কাৰিও খুৱায়। মাতৃ হৈছে এনেকুৱা কোমল অন্তৰৰ, কঠীয়া তলিৰ দৰে মাতৃৰ মন, আকাশৰ দৰে বিশাল মাতৃৰ মন।
সাগৰৰ দৰেই বহল মাতৃৰ মন। গতিকে মাতৃৰ কথা কৈ আপুনি শেষ কৰিব নোৱাৰে। পিতৃ মাতৃয়েই সন্তানৰ বাবে সমস্ত। প্ৰথমতে ঈশ্বৰ, দ্বিতীয়তে মাতৃ, তৃতীয়তে পিতৃ আৰু চতুৰ্থতে সমাজ সেৱা। মই বিশেষ নাজানো যদিও এইখিনিয়ে মই তোমালোকক বুজাইছোঁ। তোমালোকে এটা লক্ষ্য কৰিবা যে এটা কথাকে লক্ষ্য ৰাখিবা যে পিতৃ মাতৃয়ে যাতে কেতিয়াও তোমালোকৰ পৰা মনত কষ্ট নাপায়। সেই কথাটো লক্ষ্য ৰাখিলেই তোমালোকো সুখী, পিতৃ মাতৃও সুখী। আজিকালি বহু সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠায়। কিছুমানে হয়তো কৰ্মৰ পৰাই চাবলৈ সময় সুবিধা নিমিলে সেই ভাবিয়েই থয়, টকা পাতিও দিয়ে, খবৰ খাতিও লয়। কিছুমানে আকৌ অৱহেলা কৰে, ৰাস্তাই ঘাটে এৰি থৈ আহে। তেনেকুৱাও কৰিব নালাগে। যাৰ পৰা পৃথিৱীখন দেখা পাইছে আৰু সেই সন্তানে যদি মাতৃ পিতৃক তেনেকুৱা কৰে, সেইটো খুব বেয়া কাম। তেওঁৰ সন্তানতো থাকিব, তেওঁৰ সন্তানে যদি তেনেকুৱা কৰে, এদিন হ'লেওতো সুধিব আমাৰ ককা আইতা কোন আছিলে। তেতিয়া আপুনি কি উত্তৰ দিব যদি আপোনাকো তেনেকুৱাই কৰে? সৰুতে এটা সাধু পঢ়িছিলোঁ নহয় যে ককা আইতাক কাঠৰ কাঁহীত ভাত দিছিলে। গতিকে তোমাকো মই কাঠৰ কাঁহীতে ভাত দিছোঁ দেউতা, তুমিও ইয়াতেই খোৱা। মানুহ তেনেকুৱা হ'ব নালাগে। অন্তৰ আত্মাৰ পৰা মানুহক বিশ্বাস দিয়ক, বিশ্বাস পাব। মৰম দিয়ক, মৰম পাব। সন্মান দিয়ক, সন্মান পাব। শ্ৰদ্ধা কৰিলেই শ্ৰদ্ধা পাব। ভক্তি কৰিলেই ভক্তি পাব। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'মহি। নিশ্চয় লাইক কমেণ্ট কৰি মোক আগুৱাই নিবলৈ চেষ্টা কৰিব। ধন্যবাদ।